তিনিটা হাতী যে মৰিল তাতে নেচাৰেলি এটা হাতীটো যেটো মেমেলছ আছে মাইকী আছিলে এটো নেচাৰেলি ডেড বুলি আমি গম পাইছো আৰু দুটা যেটো হাতী আছিলে এটো সৰং শিকাৰীয়ে পৌছাৰে এটো হত্যা কৰাটো আমি গম পাইছো যেটো দাঁত আছিলে হেটো দাঁতটো যেটো ছানা আছিলে বাচ্চা দাঁত আছিলে তাৰ পাছত দুখ লগা ঘটনাটো হল মাইকায়ে যেটো মাদাৰ্ছে তাক সেফটি কৰাৰ কাৰণে যেটো ট্ৰাই কৰাতে এনেকুৱা অনুভৱ হৈছে যে মাদাৰক হত্যা কৰা গোটে টোটেল মিলি পেলাই আজিৰ দিনত এমাহ নহতে চাৰিটা হাতী হত্যা কৰা হৈছে এটো দুখ লগা কথা আমি গতিকে আমি একেলগে আমি কন্ডেম কৰিছো আৰু ইয়াৰ লগতে মই খবৰ কৰিছো আপুনি যেটো প্ৰশ্ন কৰিছে এই প্ৰশ্নৰ ভিতৰত কিন্তু বহুত ভাবিব লগা ইয়াত থাকিব পাৰে আমিও এটো অনুভৱ কৰি আছো ইয়াৰ কাৰণত কিবা আছে নেকি অলপ আগত আমাৰ ব্যক্তিয়ে কোৱা নিচিনা পানবাৰী ৰেঞ্চৰ আন্ডাৰত জিপসি হুমাব দিয়া আৰু টুৰিষ্ট বিলাকক হুমাব দিয়াটো অনলি 20% to এনজয় কৰিব দিয়াৰ ইয়াৰ আন্ডাৰত কিবা পলিসি বা প্ল্যান আউটসাইডৰ পৰা থাকিব পাৰে এটো আমি অনুভৱ কৰিছো নহলে আজিৰ দিনত আপোনালোকে চাওক টুৰিষ্ট যিবিলাকে আহে সেইবিলাক কেতিয়াও জীৱ-জন্তু হত্যা কৰা ব্যক্তি নহয় তেকেটোৱে হল বা আমি হল জিপসি ওনাৰে হওক বা লজ ওনাৰে হওক বা নেচাৰ গাইড এইবিলাক হল নেচাৰ লাভাৰ আৰু যিবিলাকে নেচাৰটো ভাল পায় যিবিলাকে প্ৰকৃতিটো ভাল পায় সেইবিলাকে আজিৰ দিনত জংগলত ঘুমাই পেলাই মানাস নেশ্যনেল পাৰ্কত ঘুমাই পেলাই ওয়াৰ্ল্ড হেৰিটেজ সাইটত ঘুমাই পেলাই এলিফেন্ট প্ৰটেক্টেড এৰিয়াত ঘুমাই পেলাই টাইগাৰ ৰিজাৰ্ভত ঘুমাই পেলাই এটো এনজয় কৰি আছে আৰু এই এনজয়ৰ বিনিময়ত আসাম গভৰ্নমেন্ট বিটিআৰ গভৰ্নমেন্টে ৰেভিনিউ কালেক্ট কৰি পেলাই বহুত ডেভেলপমেন্টাল কামটো কৰি আছে তাৰ সত্ত্বেও আপোনালোকে ভাবি চাওক এইটো সাইটত কিয় 80% protect কৰি পেলাই 80% to হুমাব নেদা কৰি 20% to মাত্ৰ এনজয় কৰিব দিয়াৰ উদ্দেশ্যটো কি আমি অনুভৱ কৰি আছো আমি এতিয়া জংগলত হুমাব পাৰা যেখিনি আমাক এৰি দিছে এটো 20% নহব পছাকে অল ওভাৰ মানাসটো যদি আমি ক্যালকুলেশন কৰিবলৈ যাওঁ আজিৰ দিনত ইষ্ট সাইড মেইন গেট যেটো বাজবাৰী থাকিল তাৰ পিছত আৰু ইষ্ট সাইডটো থাকিল আপোনাৰ বুয়াপাৰা মিডল সাইডটো থাকিল পানবাৰী ৰেঞ্জ আৰু তাতে সবচে বৃহত্ত এৰিয়াটো হল আমাৰ পানবাৰী ৰেঞ্জৰ আন্ডাৰত যেটো মানাস নেশ্যনেল পাৰ্ক তাত আপোনালোকে ভাবি চাওক তাতে অনলি 10% আমাৰ অনুভৱ হয় 10% মাত্ৰ আমি পানবাৰী ৰেঞ্জৰ আন্ডাৰত ইউটিলাইজ কৰিবলৈ এতিয়া পাই আছো তেতিয়া হলে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে হওক বা আমাৰ ফিল্ড ডাইৰেক্টৰে হওক ইহতে ওপৰত যেটো নিৰ্দেশ বা এজ পাৰ গাইডলাইন এজ পাৰ অৰ্ডাৰ এজ পাৰ এক টাইগাৰ প্ৰজেক্ট এৰিয়া হিচাপে বা নেশ্যনেল পাৰ্ক হিচাপে যত নাকি হুমাব নোৱাৰে এটো কোৰ এৰিয়া বিলাই হুমাব দিয়া নাই আমি এটো বিশ্বাস কৰো কিন্তু এতিয়া প্ৰশ্নটো হল যত নাকি টুৰিষ্ট হুমাব দিয়া নাই যত নাকি জিপ সাফাৰী কৰিব পাৰা নাই যাব দিয়া নাই সেইখিনি এৰিয়াত শিকাৰী বিলাকে তাতে হাতীয়ে হওক আমি আজি হাতীটোহে গম পাইছো হাতীটো যেহেতু ডাঙৰ জন্তু তাৰ কাৰণে আমি হাতীটো গম পাইছো হাতী মৰিলে আমি গম পাও বাকি সৰু সৰু যেটো জীৱ-জন্তু আছে সেইবিলাক আমি আজিলৈকে আমাৰ হাতত তথ্যটো নাই তেতিয়া হলে সেইখিনি সাইডত যদি আমি ইউটিলাইজ যদি কৰিবলৈ পাও তেতিয়া হলে সেইখিনি সাইডটো সেফটিটো হ'ব বুলি আমি আশা কৰো আৰু তাতে ডিপাৰ্টমেন্টালি কিবা ষড়যন্ত্ৰ থাকে বা আছে বুলি আমি এটো অনুভৱ কৰিছো কাৰণ এটো আমি ৰিকুৱেষ্ট কৰো কোনটোবা এৰিয়াটো ডেভেলপমেন্ট কৰাৰ যেটো প্ল্যানত আমাৰ এটো পানবাৰী এৰিয়াত শিকাৰটো কৰি পেলাই পানবাৰী অঞ্চলটো আন্ডাৰ ডেভেলপ কৰাৰ কাৰণে বা আমাৰ মানাস পানবাৰী সাইডত যেটো ৰেঞ্জৰ আন্ডাৰত থকা মানাস নেশ্যনেল পাৰ্ক ওয়াৰ্ল্ড হেৰিটেজ সাইট ইম্পৰ্টেন্ট বাৰ্ড প্লেস এলিফেন্ট প্ৰটেক্টেড এৰিয়া টাইগাৰ প্ৰজেক্ট এৰিয়া এই অঞ্চলটো এটা বেয়া দুৰ্নাম কৰি পেলাই বাকি সাইটটো ডেভেলপ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ থাকিব পাৰে আমি এটো সন্দেহ কৰিছো যেটো এৰিয়াত আমি টুৰিষ্ট গাড়ী বা জিপসি টুৰিষ্টৰ লোবা যাবলৈ নিদিয়ে এটো ৰাস্তাটো ব্লক কৰি পেলাই আৰু আগৰ পৰা যেটো আগতো এনেকা ৰেকৰ্ড আছে যেটো এৰিয়াৰ যেটো শিকাৰ কৰিছে এটো এৰিয়াত আগতো ৰেকৰ্ড আছে এটো এৰিয়া শিকাৰ কৰি থাকা বলে ইয়াৰ কাৰণে যদি আগতে ৰেকৰ্ড থাকাৰ ফুটিও ডিউটিটো কন্টিনিউ নকৰা হৈ আৰু আকৌ তিনটা হাতী মৰিলে শিকাৰ কৰিলে ইয়াৰ ওপৰত আমি অলপ বিভাগীয় উৎসৱ বিষয়ে কোনিবা নহয় কোনিবা ইয়াত জড়িত আছে বুলি আমি ভাবো আৰু
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।